ৰাস্তাৰ কিনাৰত কৃষ্ণচূড়া পুলি এটা ৰুইছিলোঁ। তো ধুনীয়াকৈ জিছে পুলিটো, তো ভাল লাগিছে। হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আৰু আপোনালোকে উঠিলেনে? মই অকণমান উঠি পিনে এইফালে খোজকাঢ়ি দিছোঁ আলিফালে। তো আজি মানে বতৰটো অলপ ফৰকাল কৰিছে মানে এইফালে চাওকচোন, একদম পূৰা নিয়ৰ হৈ আছে চাৰিওফালে, নিয়ৰ হৈ আছে। তাৰমানে আজিৰ পৰা ৰ'দ দিব নেকি, একদম নিয়ৰ হৈ আছে। তো ৰ'দটো দিলে ভাল হয়, মানে গোটেই বৰষুণ দি ৰাস্তা পদূলিবোৰ প্ৰায় কিছুমান ৰাস্তা প্ৰায় বোকা হৈ গৈছে। তো ৰ'দটো দিলে ভাল লাগিব আৰু মনটো ভাল লাগে। আৰু এইফালে পদূলিমুখৰ কিনাৰতে মানে মই ৰাস্তাৰ কিনাৰত কৃষ্ণচূড়া পুলি এটা ৰুইছিলোঁ। তো ধুনীয়াকৈ জিছে পুলিটো, তো ভাল লাগিছে। আগতে মই এইকেইটা পুলি ৰুইছিলোঁ, ঘোঁৰা পুলিটো এইটো ৰুইছিলোঁ, ভালকৈ জিছে বাৰু। ডালটো এনেকৈ চিধাকৈ আছিলে, এইবাৰ ভাঙি দিলে নেকি, এতিয়া এটা এনেকৈ উঠিছে। তো ভাল লাগিছে পুলিটো। আৰু এইফালে এজোপা ডাঙৰ হৈ গ'ল, ঘোঁৰা গছ, ধুনীয়াকৈ এতিয়া কুঁহিপাত পৰিছে চাওকচোন, কিমান সুন্দৰ লাগিছে গছজোপা। আৰু এনেকৈ ইয়াত মানে 3জোপা ৰুইছিলোঁ, প্ৰায় এজোপা মৰি গ'ল, তাত আকৌ কৃষ্ণচূড়া ৰুই দিছোঁ এতিয়া। আৰু ইয়াতে এজোপা নিম পুলি ৰুইছিলোঁ, নিম পুলিজোপা গৰুৱে ভাঙি মাৰি পেলালে নেকি, ইয়াতে আকৌ কিবা এটা পুলি ৰুই দিব লাগিব। আৰু এইফালে মই ইয়াতে ৰুইছিলোঁ জলফাই পুলি, পদূলিৰ মুখতে এনেকৈ মানে জলফাই পুলি এটা ৰুইছিলোঁ। পুলিটো ডাঙৰ হ'ল চাওকচোন, এতিয়া ডাঙৰ হৈ গ'ল পুলিটো, ফুলিছে এইবাৰ। আগতে দুবাৰ ফুলিছিলে, কিন্তু আকৌ এবাৰ কিবা নৰখিলে, কিন্তু এইবছৰ আকৌ ফুলিছে আৰু এইবোৰ ফুলিছে। আৰু এইফালে ৰুইছিলোঁ এইটো সোণাৰু পুলি ডাঙৰে হ'ল, ভাল লাগিছে এনেকৈ। আৰু এইফালে ৰাতিপুৱা ভাতকেইটা খাবলৈ লৈছোঁ, মানে কামলৈ যাম বুলি ভাবিছোঁ আজিৰ পৰা। তো ভাতকেইটা খাই ল'ব লৈছোঁ, এইফালে এনেকৈ লৈ লৈছোঁ আৰু ভেন্দি আছিলে, তো এনেকৈ ভাতকেইটা খাই লওঁ ৰাতিপুৱা এতিয়া। আৰু ফ্ৰেণ্ডছ, ৰাতিপুৱা ভাতকেইটা খাই লওঁ। তো ৰাতিপুৱা খাব লৈছোঁ, মানে আজিৰ পৰা মানে কামত যাম বুলি ভাবিছোঁ, সেইকাৰণে ভাতকেইটা খাব লৈছোঁ এইফালে এতিয়া। তো ভাতকেইটা খাই লওঁ। তো ভেন্দি প্ৰথম আনিছিলোঁ, তো ভেন্দি ৰুব নোৱাৰিলোঁ, আৰু আনকালে মই ঘৰতে ৰুওঁ ডাংবডি ভেন্দি। এবাৰ দেখিছে নহয়, ঝামেলা বহুত বাঢ়িলে, সেইকাৰণে ডাংবডি ভেন্দি ৰোৱা নহ'ল, আৰু বজাৰৰ পৰা এবাৰ কিনি খাব লাগিব। আমাৰ ফালে এতিয়া ভেন্দি ডাংবডি কেজি 60 টকা হৈ আছে। আপোনালোকৰ ফালে বৰ্তমান কেজি কিমান ক'বচোন। আমাৰ ফালে ডাংবডি আৰু ভেন্দিৰ ৰেটটো একে সমানে 60 টকা। তো লৈ আহিছিলোঁ কালি আধা কিলো। ৰাতিপুৱা ভাতকেইটা খাবলৈ মন নাযায়। আৰু ভাত পানী খাই ল'লোঁ, এতিয়া কামলৈ যাবলৈ ওলাইছোঁ। আৰু এইফালে মোৰ ESDখন পৰা ৰেডি হৈ গ'ল, তো এতিয়া লাহে লাহে কামলৈ গৈ থাকোঁ। আৰু আপোনালোকৰ দিনটো আজি সুন্দৰভাৱে পাৰ হৈ যাওক, তাৰে কামনা কৰিছোঁ। লাভ ইউ, টেক কেয়াৰ, বাই বাই।